প্রশাসন হাই 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 হাফিজ রফিকুল গো ব্যাক গো ব্যাক গো ব্যাক হাফিজ রফিকুল গো ব্যাক গো ব্যাক গো ব্যাক বামুনটির জনতা বাজার রাস্তা মেরামতি করুক বামুনটির জনতা রাস্তা মেরামতি করুক জনতা রাস্তা বহলীকরণ করুক আমার দাবি আমার দাবি বামুনটাৰীৰ পৰা জনতা বজাৰলৈ যোৱা যি 7 কিলোমিটাৰ ৰাস্তা তাৰে আধাৰশিলা স্থাপন কৰিছিলে ৰাস্তা বহলীকৰণ আৰু মেৰামতিৰ কাৰণে যোৱা মাৰ্চৰ 7 তাৰিখে আধাৰশিলা স্থাপন কৰিছিলে আৰু সেই আধাৰশিলা স্থাপনৰ যি সভা আছিলে তাত শ মানুহক লগত লৈ এমএলএ হাফিজ ৰফিকুল সাহেবে আধাৰশিলা স্থাপন কৰিছিলে ৰাস্তাৰ বহলীকৰণ কৰিব কিন্তু আজি এবছৰ পাৰ হৈ গ'ল এটা হিল টপুৰা এতে ৰাস্তাত নপৰিলে কোনো ধৰণৰ ৰাস্তাৰ কাম নহ'লে আৰু এই ৰাস্তাটো ভাঙি চিঙি কৰবাত ইমান গাত চাত হৈ আছে দিনে নিশাই তাত গাড়ী এক্সিডেণ্ট হৈ আছে ই ৰিক্সাবিলাক পৰি গৈ আছে যোৱাকালি এই ৰাস্তাটোৰ আপোনাৰ এই অকণমান আগতে এটা তেজাল যুৱক ল'ৰা 25-26 বছৰীয়া ল'ৰা যিয়ে অকণমান মানে 1.5 বছৰমান আগতে তেখেতে চৰকাৰী চাকৰি পাইছে সেই ল'ৰাজন বেলেগ কোনো কাৰণ নহয় কাৰো লগত খুন্দা লগা নাই ই ৰিক্সাৰ লগত লগা নাই একদম জাষ্ট খালি ৰাস্তাটোৰ বেয়াটোৰ কাৰণে আগচকাটো বেয়াকৈ ফচি গৈছিলে আৰু লগে লগে পৰি ল'ৰাটোৰ হাতটো ভাঙি কেনে আপোনাৰ হাড় একদম স্কিন ফাটি ওলাই গৈছে গতিকে সেই হাতখন কমপ্লিটলি ভাঙি গৈছে সেই এক্সিডেণ্টটো মোৰ চকুৰ আগত হৈছিলে আৰু সেই ল'ৰাটোক মই নিজৰ গাড়ীত লৈ চিভিল হস্পিটেল লৈছোঁ তাৰপাছত তাৰ পৰা ফাৰ্ষ্ট এইড দিয়াৰ পাছত লগে লগে বৰপেটাত লৈ ট্ৰান্সফাৰ কৰা হৈছে গতিকে এনেকুৱা এক্সিডেণ্ট দিনে নিশাই হৈ আছে দিনে নিশাই ল'ৰা ছোৱালী আপাহিজ বিকলাংগ হৈ আছে বহুতৰ এক্সিডেণ্ট হৈ মৃত্যুবৰণ কৰি আছে কিন্তু হাফিজ ৰফিকুল সাহেব ইমান নিৰ্লজ্জতাৰ এটা সীমা পাৰ কৰিছে তেখেতে লোকসভা নিৰ্বাচনৰ আগত আধাৰশিলাৰ ৰাজনীতি কৰি তেখেতে এটা ৰাজনৈতিক চমক সৃষ্টি কৰিছিলে কিন্তু তাৰ পাছত 100টা আধাৰশিলাৰ মাত্ৰ এটা কামকো তেখেতে কোনো সম্পূৰ্ণ নকৰিলে কোনো ধৰণৰ কাম তেখেতে কৰা নাই গতিকে সেইকাৰণে আমি জনতা বালিকুৰি নাগৰিক সমাজে তেখেতক এই পঞ্চায়তৰ পৰা তেখেতক নিষিদ্ধ ঘোষণা কৰিছোঁ আৰু এই ৰাস্তাখন অনতিপলমে মেৰামতি আৰু বহলীকৰণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু সেই সূত্ৰে আমি আজি এটা অৱস্থান ধৰ্মঘাট কৰিছোঁ ৰাস্তাটো মানে অৱৰোধ কৰিছোঁ আমি দাবী জনাইছোঁ চৰকাৰক আৰু জিলা প্ৰশাসনক আৰু এমএলএ মহোদয়ক তেখেতে টোপনিৰ পৰা সাৰ পাওক তেখেতে সেই লোকসভা নিৰ্বাচনৰ আগত আধাৰশিলা কৰিব পঞ্চায়ত নিৰ্বাচনৰ আগত কাম আৰম্ভ কৰিব আৰু এছেম্বলিৰ আগত তেখেতে কাম সম্প কৰি তেখেতে মানে বাহ ল'ব যে মই বহুত কাম কৰিলোঁ ৰাস্তাৰ কাম কৰিলোঁ মোক কৰিলোঁ এই কুৰ ৰাজনীতি তেখেতৰ এই ষড়যন্ত্ৰ আমি বুজি পাই উঠিছোঁ তেখেতক আমি জনতা পঞ্চায়তৰ পৰা নিষিদ্ধ কৰিছোঁ তেখেতৰ যাতে এই ৰাস্তাটো সম্পূৰ্ণ নোহোৱাৰ আগতে যাতে তেখেতে পঞ্চায়তত নোসোমায় গতিকে এই সূত্ৰে আমি তেখেতক এটা সকীয়নি দিছোঁ আৰু যদি এই ৰাস্তাখন অনতিপলমে এসপ্তাহ ভিতৰত যদি ৰাস্তাৰ কাম যদি আৰম্ভ নহয় তেতিয়াহ'লে আমি ইয়াতকৈ ভয়াৱহ প্ৰতিৰোধৰ সৃষ্টি কৰিম আৰু তেখেতক সম্পূৰ্ণৰূপে বৰ্জন কৰিম সমবেত হৈছোঁ এই ৰাস্তাৰ পুনৰ নিৰ্মাণৰ দাবীৰে এই ৰাস্তাটোৰ যি অৱস্থা মানে বহুতো বেয়া অৱস্থা ৰাস্তাটো দিনে নিশাই ৰাস্তাটোত এক্সিডেণ্ট হৈ আছে পিলপিলি মানে উল্টি গৈ আছে আৰু ইয়াৰ আধাৰশিলা স্থাপন কৰিছে ডক্টৰ হাফিজ ৰফিকুলে আমাৰ এমএলএ সাহেবে মোটামুটি 1 বছৰমান হৈ গ'ল কিন্তু আধাৰশিলা স্থাপন কৰাৰ পিছত এচপৰা মাটিও আমাৰ ৰাস্তাটোত এতিয়ালৈকে পৰা নাই গতিকে ইমান নিৰ্লজ্জ মানুহ থাকিব নালাগে এজন প্ৰতিনিধি হৈ পেলাই 1 বছৰ আগত আধাৰশিলা স্থাপন কৰি ৰাস্তাৰ কাম এতিয়ালৈকে আৰম্ভ কৰিব পৰা নাই যদি কাম কৰিব নোৱাৰে তেতিয়ালৈকে ডাইৰেক্টলি মানা কৰি দিব লাগে যে আমি কাম কৰিব নোৱাৰোঁ আমাৰ ফাণ্ড নাই বা একো নাই এনেকৈ আধাৰশিলা স্থাপন কৰি এই যিটো ৰাজনীতি জগতত যিটো তাৰমানে নিজৰ চমক সৃষ্টি কৰিব বিচাৰে সেইটো বন্ধ কৰিব লাগে আৰু অনতিপলমে আমাৰ এই বামুনটাৰীৰ পৰা জনতা বজাৰৰ যি ৰাস্তা এই ৰাস্তাৰ বহলীকৰণৰ কাম আৰম্ভ কৰিব লাগে অন্যথা হাফিজ ৰফিকুলক এইফালে আমি সোমাবলৈ নিদিওঁ আৰু এবছৰত কিয় কাম নহ'ল সেইটো আমি মানে তদন্ত কৰি ওলাম আমি আধাৰশিলা সেইফালে বামুনটাৰী সেইফালে স্থাপন কৰিছে বালিকুৰি আধাৰশিলাটো মোটামুটি ৰাইজ আছিল আধাৰশিলা স্থাপন কৰোঁতে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত